Welcome to LR Education Center. Dear students, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ক্লাছ 10ৰ সাধাৰণ বিজ্ঞানৰ 5 নম্বৰ অধ্যায়টো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। তো কুৱেশ্যন নম্বৰ 1 হৈছে বৰ্তমানলৈকে পৃথিৱীত কেইটা মৌলৰ সন্ধান পোৱা গৈছে? আনসাৰ হৈছে 114টা মৌলৰ সন্ধান পোৱা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰথম প্ৰয়াস কোনে কৰিছিল? 1817 চনত জাৰ্মান ৰাসায়নিকবিদ জহান উলফগেং ডবাৰেইনাৰে একে ধৰ্ম বিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল। নেক্সট কুৱেশ্যন হৈছে ডবাৰেইনাৰৰ ট্ৰায়াড মানে কি? ইয়াক কি সূত্ৰৰ ভিত্তিত সজোৱা হৈছিল? আনসাৰ হৈছে ডবাৰেইনাৰে তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এই গোটবোৰক তেওঁ ট্ৰায়াড বা ত্ৰিক নাম দিছিল। ট্ৰায়াডৰ মূল সূত্ৰ হ'ল ট্ৰায়াডত থকা তিনিটা মৌলৰ প্ৰথমটো মৌলৰ পাৰমাণৱিক ভৰ আৰু শেষৰ মৌলৰ পাৰমাণৱিক ভৰৰ গড় মান মাজৰটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয়। নেক্সট কুৱেশ্যনটো হৈছে ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল? আনসাৰ হৈছে ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ হ'ল এ ডবাৰেইনাৰৰ সময়ত 30টা মৌল আছিল, কিন্তু তেওঁ কেৱল 9টা মৌলৰেই শ্ৰেণী বিভাজন কৰিব পাৰিছিল। বি ডবাৰেইনাৰে তিনিটা মৌল লৈ সজাইছিল, গতিকে এই সূত্ৰ বাকীবিলাক মৌলৰ কাৰণে প্ৰযোজ্য নহয়। নেক্সট কুৱেশ্যন ডবাৰেইনাৰৰ পিছত কোনে মৌলৰ শ্ৰেণী বিভাজন কৰিছিল? আনসাৰ 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডে মৌলৰ শ্ৰেণী বিভাজন কৰিছিল। নেক্সটৰ কুৱেশ্যন হৈছে নিউলেণ্ডৰ অষ্টক সূত্ৰ মানে কি? ইয়াৰ প্ৰধান সূত্ৰ কি? নিউলেণ্ডৰ শ্ৰেণী বিভাজন আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি আৰু তেওঁৰ দিনত আৱিষ্কাৰ হোৱা 56টা মৌল থৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টক মৌলৰ ধৰ্ম প্ৰতিটো মৌলৰ লগত একেধৰণৰ হোৱা লক্ষ্য কৰিছিল। ইয়াকে নিউলেণ্ডৰ অষ্টক সূত্ৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি? আনসাৰ নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল। বি নিউলেণ্ডে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলি ধৰিছিল, কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এই মৌলবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল। চি হৈছে নিউলেণ্ডে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়েই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলক একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অল কৰি থবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা। নেক্সট কুৱেশ্যনটো হৈছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা কিহৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছিল? নাইবা মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি আছিল? নাইবা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ নীতিবোৰ লিখা। আনসাৰ হৈছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা সজোৱাৰ সময়ত মুঠ 63টা মৌল আছিল। এই পৰ্যাবৃত্ত তালিকাৰ মূল নীতিবোৰ আছিল এ মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত সজোৱা হৈছিল। বি এই পৰ্যাবৃত্ত তালিকাৰ প্ৰতিটো শ্ৰেণীৰ মৌলৰ ধৰ্ম একে আছিল। চি ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল। নেক্সট কুৱেশ্যনটো হৈছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰধান সূত্ৰ কি আছিল? মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰধান সূত্ৰটো হ'ল আনসাৰ হৈছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰধান সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় আৰু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পতালি শাৰীবোৰক পৰ্যায় বোলে। আই হোপ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু
ইয়াতে বিদায় ল'লোঁ লগ পাম অন্য এটা ভিডিঅ'ত গুড বাই